নমস্কাৰ অন্য নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই অসম পুলিচৰ AB, UB, APR আৰু গাৰ্ডছমেনৰ লগতে অসম পুলিচৰ যিমানখিনি এক্সাম হয় তাৰ যিখিনি প্ৰিভিয়াছ ইয়েৰৰ মষ্ট ৰিপিটেড কুৱেশ্যন এই ভিডিঅ'টোত লৈ আনিম, যিটো একচুৱেলি মেমৰি বেছ হয়। লাষ্ট ইয়েৰ যিখিনি পেপাৰত আহিছিলে সেইখিনি কুৱেশ্যনেই হয়। চ' এইখিনিয়ে আগন্তুক যি হ'বলগীয়া পৰীক্ষাত আপোনালোকৰ কাৰণে হেল্পফুল হ'ব, যিহেতু মই নিজে এজন অসম পুলিচৰ হয়। চ' মই নিজে কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলোঁ তাৰ বহুতখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন এই ভিডিঅ'টোত ডিছকাছ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব। চেনেল যদি নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ফাৰ্ষ্ট যিটো এটা কুৱেশ্যনছ আছিলে যে পথৰুঘাটৰ ৰণ কিমান চনত হৈছিলে। চ' সেইটো যিটো কাৰেক্ট এনচাৰ দৰঙত হৈছিলে 1894। একচুৱেলি কোনডোখৰ ঠাইত হৈছিলে সেইটো আহিছিলে। চ' কাৰেক্ট এনচাৰটো হৈছে 1894। নেক্সট হ'ল ভাৰতৰ নবেল বঁটা প্ৰথমে কোনে লাভ কৰিছিলে। চ' তাৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ৰবীন্দ্ৰনাথ টেগোৰ, আৰু তেওঁ গীতাঞ্জলি খানৰ কাৰণে লাভ কৰিছিলে। এতিয়া নেক্সট হ'ল আহোম মোগলৰ কোন চনত শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিল। অৰ্থাৎ মেইন কথা ক'বলৈ গ'লে শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল সেইটো আহিছিলে। চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে 1671, আৰু সেইটো টাইমত আহোমৰ ৰজা কোন আছিলে? উদয়াদিত্য সিংহ। নেক্সট কুৱেশ্যন আহিলে মেৰী কমে অলিম্পিকত কেইটা মেডেল লাভ কৰিছে সেইটো আহিছিলে, আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে এটা লাভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে বৰদলৈ ট্ৰফি কিহৰ লগত জড়িত। চ' গোপীনাথ বৰদলৈ ট্ৰফি হয় এইটো, একচুৱেলি এইটো ফুটবলৰ লগত জড়িত হয়। নেক্সট কুৱেশ্যনটো হ'ল 2020 চনৰ ফুটবল ক'ত অনুষ্ঠিত হ'ব, সেইটো হৈছিলে ফিফা ফুটবল একচুৱেলি 2020 চনৰ, আৰু সেইটো ক'ত হ'ব? কাটাৰত হ'ব। নেক্সট হ'ল 56 সংখ্যক জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিলে সেইটো সুধিছে। চ' 56তম সেইটো হৈছে নীলমণি ফুকন। তেওঁ হৈছে নীলমণি ফুকন। অসমৰ পৰা এতিয়ালৈকে 3জনে জ্ঞানপীঠ বঁটা লাভ কৰিছে: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী আৰু নীলমণি ফুকনে। আৰু ৰিচেণ্ট কোনে পাইছে সেইটো সুধিব পাৰে নেক্সট পৰীক্ষাত। চ' আপোনালোকে সেইটো মনত ৰাখিব, আৰু সেইটো হৈছে দামোদৰ মৌজো, তেওঁ গোৱাৰ হয়। নেক্সট কুৱেশ্যনটো আহিলে 8 নম্বৰটো কলীয়াভোমোৰা দলঙে কোন দুখন ঠাইক সংযোগ কৰিছে সেইটো আহিছে। চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে শোণিতপুৰ আৰু নগাঁও। নগাঁৱৰ একচুৱেলি নগাঁৱক কানেক্ট কৰিছে, কলীয়াবৰক নগাঁৱৰ। নেক্সট কুৱেশ্যন হ'ল অসমত লোকসভাৰ আসন কিমান। লোকসভাৰ আসন অসমৰ ক্ষেত্ৰত 14খন হয়, ৰাজ্যসভাৰ 7খন আৰু বিধানসভাৰ 126খন। নেক্সট হ'ল ভাৰতৰ যিটো ৰাষ্ট্ৰীয় সংগীতটো কোনে ৰচনা কৰিছিলে, সেইটো হয়তো সকলোৱে গম পোৱা। ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ৰবীন্দ্ৰনাথ টেগোৰ। নেক্সট হ'ল হালধীয়া চৰাইয়ে বাওধান খাই এই গ্ৰন্থখনৰ লেখক কোন, আৰু তেওঁ হৈছে ডক্টৰ হোমেন বৰগোহাঁই। নেক্সট হ'ল ভাৰতীয় সেনাৰ যিটো INAৰ শ্লোগানটো কি আছিলে? জয় হিন্দ। নেক্সট কুৱেশ্যনটো হৈছে সতী সাধনী কোন বংশৰ আছিল? তেওঁ চুতীয়া ডাইনেষ্টিৰ আছিলে, লাষ্ট কুইন আছিলে তেওঁ চুতীয়া ডাইনেষ্টিৰ। নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনখন জিলা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে। চ' বহুতকেইখন জিলা দিছিলে, ধেমাজি, লখিমপুৰ। চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো আছিলে গোলাঘাট। বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যালয় ক'ত আছিলে? চ' তাৰ কাৰ্যালয় হৈছে জেনেভাত হয়। আনন্দ মঠখন কোনে লিখিছিলে? বংকিম চন্দ্ৰ চেটাৰ্জী নতুবা বংকিম চন্দ্ৰ চট্টোপাধ্যায়, সেইটো হয়। নেক্সট হ'ল নামঘোষাৰ ৰচক কোন? সেইটো হৈছে মাধৱদেৱ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতীখন কিমান চনত প্ৰকাশ পাইছিলে, আৰু তেওঁ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। চ' অলৰেডি কৈয়ে দিলোঁ মই প্ৰশ্নটো। নেক্সট হ'ল সবৰমতী আশ্ৰম ক'ত আছে? গুজৰাটত আছে। গল্ডেন চিল্ক বুলি কাক কোৱা হয়? মুগাক কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে উমানন্দ মন্দিৰ কাৰ পূজা কৰা হয়? তো শিৱৰ পূজা কৰা হয়, আৰু উমানন্দ মন্দিৰ গদাধৰ সিংহই নিৰ্মাণ কৰিছিলে। চনত গঠন হৈছিলে, আৰু সেয়া হৈছে 1885ত। নেক্সট কুৱেশ্যন অসম চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিলে, আৰু সেই ইয়েৰটো হৈছে 1985ত হৈছিলে। খাচী, গাৰো, জয়ন্তীয়া লোকসকল প্ৰধানকৈ কোন ৰাজ্যত বাস কৰে? তেওঁলোক হৈছে মেঘালয়ৰ হয়। অৰুণাচলৰ ৰাজধানী কি আছিলে? ইটানগৰ। 1 মিলিয়নত কিমান থাকে? 10 লাখ থাকে, আৰু শূন্য কেইটা আছে? অলৰেডি মই আপোনালোকক দেখাইছোঁ যে 3 6টা শূন্য থাকে 1 মিলিয়নত। নেক্সট কুৱেশ্যনটো আহিলে তলৰ কোনবিধ তৰল ধাতু? তৰল ধাতু হৈছে পাৰা। চ' আপুনি সেইটো মনত ৰাখিব। হেণ্ড চেনিটাইজাৰত কোনবিধ দ্ৰব্য ব্যৱহাৰ কৰে? সঁচ আছে এলকহল হয়, কিন্তু প্ৰপাৰলি তাত চাবলৈ গ'লে বহুতখিনি হয়, কিন্তু এইটো এক্সামৰ কাৰণে এলকহলটোৱে ইয়াৰ প্ৰপাৰ এনচাৰ হ'ব লাগে। নেক্সট হ'ল এখন থানাৰ OC জনৰ ৰেংক কি হ'ব পাৰে? সেইটো একচুৱেলি মই নিজে কনফিউজিং হৈ আছোঁ। চ' সেইটো আপোনালোকে যদি জানে সেইটো কমেণ্ট কৰিব। ছাব ইনস্পেক্টৰে হয়নে নে ডেপুটি ছুপাৰিণ্টেণ্ডেণ্টেই হয়? নেক্সট হ'ল মায়ামাৰ হ্ৰদৰ লগত কোন জড়িত? তেওঁ হৈছে অনিৰুদ্ধ দেৱ। শেহতীয়াকৈ অলিম্পিক খেল ক'ত আয়োজন কৰা হৈছে? জাপানৰ টকিঅ'ত অনুষ্ঠিত কৰি দিয়া হৈছে, আৰু ইণ্ডিয়াৰ পজিশ্যন আছিলে 48। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ সেয়া হৈছে এছিয়া। উচ্চতম ন্যায়ালয় ক'ত আছে ভাৰতৰ? সেয়া নিউ দিল্লীত আছে। নেক্সট কুৱেশ্যনটো হ'ল অসমত ডাঙৰ ভূমিকম্পটো কেতিয়া হৈছিলে? চ' ইয়াত 1950 আছে। যদি আপোনালোকৰ তাত 1897 আছিলে তেন্তে কাৰেক্ট এনচাৰটো 1897 হয়, আৰু তাৰ আগত যদি আমি চাবলৈ যাওঁ প্ৰায় 1548 মানত এটা ডাঙৰ ভূমিকম্প হৈছিলে, আৰু নেক্সট অপশ্যনকেইটা দিয়া মতে 1952ৱে ইয়াৰ এপ্ৰপ্ৰিয়েট এনচাৰ হ'ব লাগে। বাণীকান্ত কাকতিদেৱ তেওঁ কি আছিল? তেওঁ এজন ভাষাতত্ত্ববিদ আছিলে, লিটাৰেচাৰী।
ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিলে 1826ত হৈছিলে অসম কেশৰী বুলি কাক জনা যায় তেওঁ হৈছে অম্বিকাগিৰি ৰায় চৌধুৰী নেক্সট হ'ল ৰামায়ণৰ লেখক কোন তেওঁ হৈছে বাল্মীকি তলৰ কোনখন ঠাইক আহোমৰ স্মৃতি বুলি কোৱা হৈছিলে তেওঁ ৰংপুৰ আছিলে শিৱসাগৰ আছিলে চ' ৰংপুৰ হয় বাকী এইখন নহয় হেমকোষখন কি হয় হেমকোষখন এখন ডিকশ্যনাৰী হয় যেটো মাইলছ ব্ৰনছনে উলিওৱাৰ পাছতে নেক্সট অসমীয়া যিখন 1900 চনত প্ৰকাশ পাইছিলে সেইখনে হৈছে হেমকোষ আৰু তেওঁ লেখক আছিলে কোন হেমচন্দ্ৰ বৰুৱা হেমকোষৰ লেখক নেক্সট হ'ল আজি যদি সোমবাৰ হয় তেন্তে 29 ডেজ পাছত কি হ'ব চ' সেইটো কথা আপোনালোকে এই কুৱেশ্যনটো কেনেকৈ কৰিব মই আপোনালোকক সেইটো দেখাই দিছোঁ ধৰি লওক আজি সোমবাৰ বুলি কৈছে টুডে ইজ মানডে চ' মনত ৰাখিব নেক্সট কিমান ডে বা 29 ডেজৰ পাছত 29 চ' যিমানটো ডেজ আছে তাক আপুনি সদায় 7ৰে হৰণ কৰিব 7ৰে যদি হৰণ কৰে তেতিয়া কেইবাৰ যাব 7 4 গুণ চ' আপোনাৰ ইয়াত 28 হ'ব কিন্তু আপুনি এইটো মন নকৰিব তাৰপিছত যিটো খালী থাকে সেইটো মন কৰিব কিমান বাকী থাকিলে 1 থাকিলে যদি 1 থাকে তেন্তে এই মনডেটোৰ লগত এদিন প্লাছ কৰি দিব চ' মনডেটোৰ লগত যদি এদিন প্লাছ কৰি দিয়ে তেন্তে ইয়াৰ যিটো কাৰেক্ট এনসাৰ সেইটো কি হ'ব টিউজডে হ'ব টিউজডে ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট আপোনালোকে এনেকৈ আহিলেও মনত ৰখাব পাৰিব নেক্সট হ'ল তলৰ যিটো সংখ্যাটো পাছৰ সংখ্যাটো কি হ'ব 1 3 15 চ' নেক্সট কি হ'ব সেইটো আপোনালোকে মন কৰিব চ' ইয়াত যদি আপোনালোকে চাই চ' প্ৰথমে কি আছে 1 আছে 1 তাৰপিছত নেক্সট 3 আছে 1 আৰু 3ৰ মাজত ডিফাৰেন্সটো কিমান আছে যদি আপুনি চাই তেন্তে ইয়াৰ মাজত 2 আছে চ' নেক্সট যদি আপুনি 7 আছে 7 ৰ 3 আৰু 7ৰ মাজত কিমান আছে 4 আছে নেক্সট যদি চাই আপুনি 15 8 আছে চ' আপুনি মন কৰিব পাৰে কেনেকৈ আছে চ' প্ৰথমে যদি চাই 2 4 গুণ 8 হয় 2 4 গুণ 8 হয় চ' তাৰপৰা তেতিয়াহ'লে আপুনি কি হ'ব চ' আপুনি সেইটো কথা মনত ৰাখিব সৰি সেইটো তেনেকৈ নহয় মই একচুৱেলি হেৰি হৈছিলে চ' কি হয় 2 যদি 2 দুগুণ কি হয় 2 দুগুণ সৰি 2 লগত 2 পূৰণ কৰিলে কিমান হ'ব 4 4 লগত যদি 2 পূৰণ কৰোঁ 8 হ'ব চ' 8ৰ লগত যদি আমি 2 পূৰণ কৰোঁ তেতিয়া কিমান হ'ব 16 হ'ব চ' 16 প্লাছ 15 যদি কৰোঁ চ' ইয়াৰ যিটো কাৰেক্ট এনসাৰ সেইটো ওলাব 31 চ' মই এনেকুৱা ৰিজনিং নেক্সট আপোনালোকক বাৰু দেখাবলৈ চেষ্টা কৰিম নেক্সট হ'ল জ্ঞানপীঠ বঁটা 56তম কোনে লাভ কৰিছিলে তেওঁ হৈছে নীলমণি ফুকনে 56তম তেওঁ লাভ কৰিছিলে জ্ঞানপীঠ বঁটা নেক্সট হ'ল এইটো এটা কুৱেশ্যন আহিছিলে যদি 4জন বনুৱাই 10 ঘণ্টাকৈ 10 ঘণ্টাত এখন বেৰ তৈয়াৰ কৰিব পাৰে তেন্তে সেই কামটো 5 ঘণ্টাত 3 নহয় 5 ঘণ্টাত সম্পূৰ্ণ কৰিবলৈ কিমানজন মানুহ লাগিব চ' আপুনি এইটো অংক ধৰি লওক আপোনালোকে এনেকৈয়ে কৰিব সঁচাছে প্ৰথমে কি কৈছে ইয়াত 4জন বনুৱাই 10 ঘণ্টাকৈ যদি কাম কৰে তেতিয়া তেওঁলোকে কিমানত কৰে 4জন বনুৱাই 10 ঘণ্টাকৈ কাম কৰিলে সম্পূৰ্ণ কৰিব পাৰিব 4জন বনুৱাই 10 ঘণ্টাকৈ যদি কৰে তেওঁলোকে টোটেল কিমান ইউনিট কাম কৰিব 40 ইউনিট কাম কৰিব 40 ইউনিট যদি আমি 5 ঘণ্টাকৈ কৰিবলৈ হয় চ' যিটো 5 আছে 5ৰে হৰণ কৰি দিব তেতিয়া কিমান হ'ব 8 হ'ব চ' ইয়াৰ যিটো কাৰেক্ট এনসাৰ সেইটো হৈছে 8 হ'ব চ' প্ৰথমে কি হ'ল 4জন বনুৱাই 10 ঘণ্টাকৈ কৰিলে চ' টোটেল কিমান কাম কৰিব সেইটো চাব আপোনালোকে 40 ইউনিট কৰিব কিন্তু 40 ইউনিটক আমাক কেই ঘণ্টা কৰিছে 5 ঘণ্টা কৰিছে 5 ঘণ্টাকৈ যদি হৰণ কৰি যায় টোটেল কেইজন হ'ব 8জন হ'ব চ' ইয়াৰ কাৰেক্ট এনসাৰটো 8 হ'ব নেক্সট কুৱেশ্যনটো আহিছে নেক্সট কুৱেশ্যনত অলৰেডি মই 2x - 3 = 7 অলৰেডি আপোনালোকক কৰি দেখাইছোঁ চ' এইটো আপুনি তাৰ পৰাই চাই ল'ব পাৰিব কিমান হ'ব নেক্সট কুৱেশ্যনটো আহিলে কিৰণে এটা চিলাই মেচিন 2000 টকাত কিনিলে যদি তাই 40% লোকচান কৰি বিকে চ' মেইন কথাটো এইটো আহিলে চ' প্ৰথম কিমানত কিনিছে সেইটো চাব 2000ত কিনিছে 2000 সেইটো কিমান পাৰ্চেণ্ট লছ কৰি বিকিছে 100 ভাগৰ 100 টকাত কিনি যদি আপুনি 40% লছ কৰে তেন্তে আপুনি মনত ৰাখিব যে 100 টকাত কিনা বস্তুটো যদি 40% লছ কৰে তাৰমানে কিমান হ'ব 40% যদি লছ কৰে চ' আল্টিমেটলি কিমানত হ'ব আল্টিমেটলি 40% যদি লছ কৰে চ' ইয়াৰ 60 হ'ব চ' ওপৰত আপুনি 60 কটাকটি কৰি দিব 60 কটাকটি কৰিলে কি হ'ব 0 0 কটাকটি যাব এইটো 0 কটাকটি যাব চ' আল্টিমেটলি কিমান হ'ব 2 6 গুণ 6 দুগুণ 12 প্লাছ 00 চ' মানে ইয়াৰ যিটো কাৰেক্ট এনসাৰ সেইটো হ'ব আপোনালোকে মনত পৰিব ইয়াৰ যিটো কাৰেক্ট এনসাৰ সেইটো হৈছে 1200 টকা হ'ব নেক্সট কুৱেশ্যনটো হ'ল নেক্সট কুৱেশ্যনটো কেনেকৈ কৰিব লাগে অলৰেডি মই আপোনালোকক দেখাই দিলোঁ 800ৰ 0.06% সদায় পাৰ্চেণ্ট বুলি ক'লে এটা মনত ৰাখিব সদায় তাক 100ৰে হৰণ কৰিব চ' 8 আছে 800ক 100 ভাগৰ কিমান কৰিব লাগে আপুনি এইটো মনত ৰাখিব 0.06 চ' আপুনি ডাইৰেক্ট 0 0 অলৰেডি কাটি দিলে চ' 8 6 গুণ কিমান হ'ব 48 হ'ব চ' দশমিক কেইটাৰ আগত আছে দুটা আগত চ' এইটো দি দিব চ' 0.48টো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব নেক্সট কুৱেশ্যনটো আহিলে
এইটো এটা মেথছৰে কুৱেশ্যন হয় এটা শ্ৰেণীত এইটো এটা মন কৰিব আপোনালোকে এইটো বহুতে নোৱাৰিছোঁ বুলি বহুতে কৈছে এটা শ্ৰেণীত 10জন শিক্ষাৰ্থী আছে চ' আপোনালোকে ফাৰ্ষ্ট কি কৰিব আপোনালোকে লিখি ল'লে 1 2 3 4 5 6 7 8 9 10জন আছে চ' প্ৰথমে কৈছে কমল শেষৰ পৰা দ্বিতীয় স্থানত আছে চ' শেষৰ পৰা দ্বিতীয় মানে কি 10 আৰু 9 চ' এই পজিশ্যনটোত কোন আছে কমল আছে চ' এই পজিশ্যনটো যদি কমল আছে এই পজিশ্যনটো যদি কমল আছে নেক্সট কৈছে সোণালী ওপৰৰ পৰা তৃতীয় স্থানত আছে চ' সোণালীটোক মই এছ বুলি ধৰিছোঁ তেওঁ তৃতীয়ত আছে এতিয়া মেইন কথা হৈছে আৰু পুলক তেওঁলোক দুজনৰ সোঁ মাজত আছে তেন্তে তেওঁলোকৰ পৰা পুলকৰ স্থান কিমান এই 3 নম্বৰ পজিশ্যনত আছে সোণালী আৰু এই 9 নম্বৰ পজিশ্যনত আছে 9 নম্বৰ পজিশ্যনত কোন আছে আপুনি মন কৰিব 9 নম্বৰ পজিশ্যনত আছে কমল চ' পুলকৰ স্থান উলিয়াবলৈ কৈছে দুইজনৰে মাজত আছে বুলি কৈছে চ' প্ৰথম এটা সংখ্যা কাটিলে নেক্সট সিফালৰ এটা সংখ্যা কাটিলে তাৰপিছতো এইফালৰ এটা সংখ্যা কাটিলে তাৰপিছত এইফালৰ এটা সংখ্যা কাটিলে চ' আটলে মেলি দুইটা চাইডৰ পৰা আধা আধা কৰি গ'লে চ' মাজত কি থাকিব 6 চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পজিশ্যন 6 চ' আপুনি সেইটো মনত ৰখাব পাৰে চ' তেনেকৈ নকৰিলেও আপোনালোকে এটা কৰিলেও হয় চ' প্ৰথমৰ পৰা যদি চাই ইমানটো যদি নকৰে চ' আপুনি শ্বৰ্ট টাইমত যদি কৰিম বুলি ভাবে তেন্তে এটা আপুনি কৰিব পাৰে ইয়াত যেহেতু প্ৰথমে দেখিছে যে কমলৰ পজিশ্যন কমল শেষৰ পৰা দ্বিতীয়ত আছে চ' কমলৰ পজিশ্যন কিমানত আছে সেইটো চাব 9ত আছে তাৰপিছত নেক্সট সোণালীৰ ওপৰৰ পৰা তৃতীয়ত আছে 9ৰ পৰা 3 যদি বিয়োগ কৰি দিয়ে তেতিয়াও আপোনাৰ ওচৰত 6 ওলাই যাব চ' আপুনি তেনেকৈ কৰিব পাৰে নেক্সট কুৱেশ্যনটো দে লিভ ইন ইংলেণ্ড নে এট ইংলেণ্ড চ' এনেকুৱা এটা আছিলে চ' এইটো ইন হয় ইনটো একচুৱেলি ডাঙৰ প্লেচৰ ক্ষেত্ৰত ইন হ'ব যদি সৰু হয় তেন্তে এট হ'ব যদি আপুনি ধৰি লওক লিভ এট ভিলেজ চ' এট শিৱসাগৰ এট যোৰহাট হ'ব কিন্তু যদি ডাঙৰলৈ গুচি যায় দেলহি ইন ইংলেণ্ড চ' তেনেকৈ হ'ব ডাঙৰ ক্ষেত্ৰত প্ৰিপজিশ্যন নেক্সট হ'ল পুৰেলৰ অক্স এইটো খেলি মেলি বহুতে কৰিছে পুৰেলৰ যিহেতু বহুতে OXEX লিখিছে বা কিছুমানে OXESE লিখিছে চ' অক্সৰ যিটো পুৰেল ফৰ্ম প্ৰপাৰ পুৰেল ফৰ্মটো হৈছে অক্সৰ পুৰেল ফৰ্মটো অক্সেন চ' এটা আপুনি মনত ৰাখিব 51 নেক্সট হ'ল কাৰেক্ট ৱৰ্ড কিছুমান আহিছিলে কুৱেশ্যনছ QUES আছিলে QUAT আছিলে চ' কুৱেশ্যনছটো QUESTION কুৱেশ্যনছ নেক্সট হ'ল আপোনালোকে এনেকুৱা এটা সংখ্যা আহিছিলে যিটো আপুনি যোগ কৰিবলৈ লৈছিলে এইটো সচৰাচৰ আপুনি দুটা টাইপত কৰিব পাৰে যদি উজু আহে তেন্তে আপুনি 9999 চ' এনেকৈ গোটেইকেইটা এনেকৈ লাইন পাতি আপুনি 9999 পাতি পিনিও কৰিব পাৰে চ' ফাৰ্ষ্ট আপুনি অপশ্যনকেইটা চাই পিনিও কৰিব পাৰে যিহেতু লাষ্টত অপশ্যন কি আছিলে 4টা আছে যেতিয়া লাষ্টত অপশ্যন 4 9 36 হয় চ' লাষ্টত 6 থকাটো আপুনি পিক কৰিব পাৰে কিন্তু তাৰ উপৰিও আপুনি বেলেগ ধৰণৰ এইটো শ্বৰ্টিক এটা আছে চ' প্ৰথম ইয়াত চাব এইটো 9 কেইটা আছে 4টা আছে পাছৰটোত কেইটা আছে 9 3টা আছে তাৰ পাছৰটোত কেইটা আছে 2টা আছে চ' আৰু শেষৰটোত কেইটা আছে এটা আছে চ' প্ৰথম এই যিটো 4টা থকাটোৱে 9টোক পূৰণ কৰিব চ' 4টা থকাটোৱে 9টোক যদি পূৰণ কৰে 4 9 কিমান হ'ব 36 হ'ব চ' 36 হ'লে কিমান বাকী থাকিব 3 থাকিব চ' নেক্সট 3টোৱে 9টোক কৰিব 3 9 27 27 3 কিমান হ'ব 30 30ৰ 0 30ৰ 0 উকলিলে 3 হ'ব তাৰপিছত দুটা সংখ্যাটোৱে 99ৰ শেষৰ 9টোক কৰিব 2 9 18 18 3 21ৰ 1 উকলিলে 2 হ'ব নেক্সট আকৌ এটা সংখ্যাটোৱে 9 কৰিব 9 গুণ 9 9 2 11 চ' এনেকৈ আপুনি শ্বৰ্টিক কৰোঁ বুলিলে কৰে এইটো পিছলৈ যেতিয়া ডাঙৰ সংখ্যা ওলাব তেতিয়া তেনেকৈ কৰিব পাৰে নহ'লে সৰু সংখ্যা হ'লে আপুনি প্লাছ কৰি কৰোঁ বুলিও কৰিব পাৰিব নেক্সট কুৱেশ্যনটো আহিলে 54 ৰামায়ণৰ লেখক কোন আছিলে বাল্মীকি চ' এইটো অলৰেডি মই কৈয়ে গ'লোঁ চ' আকৌ ঠিক কৰা হ'ল চ' ইয়াৰ পজিশ্যনটো কি আছিলে সেইটো আপুনি গম পায় নেক্সট আহিলে ক্লাছ ৱৰ্ডটোত এইটো এটা বহুতে কনফিউজিং কৰিছে ক্লাছ ৱৰ্ডটোত এছ শব্দটো কিমানটা আছে সেইটো সুধিছে চ' এছ আপুনি চাওক গোটেই ক্লাছ ৱৰ্ডটোত টোটেল কেইটা ৱৰ্ড আছে টোটেল 5টা ৱৰ্ড আছে এছ কেইটা আছে 2টা আছে চ' আমাৰ শতাংশত উলিয়াবলৈ ক'লে অলৰেডি আমি জানো যে কিহেৰে পূৰণ কৰিব লাগিব 100ৰে চ' 100ৰে যদি পূৰণ কৰিব লগা হয় 5 100 কেইবাৰ যাব 5 20 100 2 20 40 চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব 40% ইজ দ্য কাৰেক্ট এনচাৰ চ' আপুনি সেইটো মনত ৰাখিব নেক্সট কুৱেশ্যনটো আহিলে এইটো অলৰেডি ৰিজনিঙৰ কুৱেশ্যন আছিলে AB1 AB2 AB3 AB4 হ'ব নেক্সট কুৱেশ্যনটো আহিছে যিটো এইটো ৰিজনিঙে হয় ৰিজনিংটোত এইটোত কৈছে যে যদি টেলিফোনটো ENOHPLE চ' আপুনি ডাইৰেক্ট মন কৰিব যে এই বস্তুটো কি উল্টাকৈ লিখিছে টিটো আগত লিখিছে ইটো তাৰপিছত লিখিছে তাৰপিছত এলটো লিখিছে চ' লাষ্টত ইটো প্ৰথমত লিখিছে চ' এই যিটো ৱৰ্ডটো চ' সেইটো উল্টা কৰি দিব চ' প্ৰথমে আৰটো আগলৈ আহিব তাৰপিছত অ'টো আহিব তাৰপিছত আইটো আহিব আৰু আই যদি আহা চ' আৰু টি আহিব আৰু টি এ পালে তাৰপিছত চ' আপুনি লাইক চাব যে আৰু টি এ কেইটাত আছে চ' 4টোত নাই চ' 4টো অলৰেডি নহয় তাৰপিছত নেক্সট কি চাব জি আছে তাৰপিছত আৰু টি এ জি
সো জি লগা কেইটা আছে গোটেইকেইটা জি আছে তাৰপিছত কি আছে আই আছে জি আই আছে তাৰপিছত এল আছে এল তাৰপিছত এ থকা কি কোনটো আছে এ থকা এইটো আৰু এ থকা অকল এইটো আছে বাকীকেইটাত অকল এল চেল আছে চ' এইটো নহ'ব চ' কাৰেক্ট এনচাৰ ইয়াৰ প্ৰথমটো হ'ব চ' তেনেকৈ মনত ৰাখিব পাৰে নেক্সট কুৱেশ্যনটো হ'ল x7 ইজ ডিভাইডেড বাই 9 চ' ইয়াত অপশ্যনকেইটা দি থৈছিলে চ' আপুনি এইটো মন কৰিব যে এক্সৰ জেগাত কি বহিলে নৰে হৰণ যাব চ' অলৰেডি আমি জানো যে 9 যদি থাকে তেতিয়া নৰে হৰণ যাব আৰু যিহেতু নৰে 9 to 7ক যদি আমি হৰণ কৰোঁ তেতিয়া কিমান হ'ব 103 বাৰ যাব কাৰণ 9 100 900 আৰু 27ক 9 3 গুণ 27 103 বাৰ যাব নেক্সট কুৱেশ্যন BC2D BC4D BC5D BC6D আছে চ' ইয়াৰ মাজৰটো হ'ব BC3D নেক্সট হ'ল ইয়াত এটা কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আহিছিলে 12 যদি 200টা ৱৰ্ড 60 ছেকেণ্ডত টাইপ কৰে চ' 12 ছেকেণ্ডত কিমানটা কৰিব চ' আমি প্ৰথম অলৰেডি আমাক কৈছে যে 200টা ৱৰ্ড কিমান ছেকেণ্ডত টাইপ কৰে বুলি কৈছে 60 ছেকেণ্ডত কৰে চ' 200টা ৱৰ্ড যদি 60 ছেকেণ্ডত কৰে চ' আমি কেইটা 12টা উলিয়াব লাগে চ' ইয়াৰ লগত আমি যদি 12 পূৰণ কৰি দিওঁ ত' তেতিয়া কিমান হ'ব 12 কেইবাৰ যাব চ' 12 ইয়াক 5 বাৰ যাব 5 বাৰং 60 হ'ব চ' 5 বাৰং 60 হ'ব 12 তাৰপৰা 5 200 কেইবাৰ যাব 40 চ' এইটো 12 ছেকেণ্ডত 40টা কৰিব পাৰিব যদি 60 ছেকেণ্ডত 200 আছে কিন্তু কুৱেশ্যনটো বহুতে এনেকৈ আহিছে বুলি কৈছে কিন্তু বহুতে কুৱেশ্যনটো এনেকৈ আহিছে বুলি কৈছে যে কি কৈছে 30 ছেকেণ্ডত 200টা বুলি কৈছিলে 200টা ৱৰ্ড 30 ছেকেণ্ডত কৰে বুলি বহুতে কৈছে চ' 30 ছেকেণ্ডত আহিছিলে চ' 12 ছেকেণ্ডত উলিয়াবলৈ হ'লে আমি এইটো কেনেকৈ কৰিব লাগিব চ' এইটো আপুনি আমি 0 কাটি দিলোঁ 0 কাটিলে 3 12ক কেইবাৰ যাব 4 বাৰ যাব 4 গুণ 80টা হ'ব চ' 80টা ইয়াৰ কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যনটো হ'ল 25% অফ 40 চ' 40ৰ 25% উলিয়াবলৈ কৈছে চ' আপোনালোকে এইটো মন কৰিব চ' কিমানৰ 40ৰ 25% চ' 100 ভাগৰ 25% বুলি ক'লে চ' আপুনি ডাইৰেক্ট মন কৰিব কি 0 কাটি দিলে চ' 5ৰে ইয়াক 5 বাৰ গ'ল 5ৰে 2 বাৰ গ'ল 2য়ে 4ক 2 বাৰ গ'ল চ' 2 5 গুণ 10 ইজ দ্য কাৰেক্ট এনচাৰ চ' আজি পাৰ্টটোত ইমানেই আছিলে 62টা কুৱেশ্যন নেক্সট পাৰ্টটো অতি সোনকালে আপোনালোকক দিবলৈ চেষ্টা কৰিম 38টা কুৱেশ্যন বাকী এই যিটো 62টা কুৱেশ্যনৰ ভিতৰত আপুনি কিমান পালে সেইটো কমেণ্ট কৰিব নাপাহৰিব ধন্যবাদ